হাই গাইজ, আসসালামু আলাইকুম। আজি ৰাতিপুৱা মই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। ৰাতিপুৱা 6টা বাজিছে এতিয়া। আজি ধান মৰা মেচিন আহিছে ৰাতিপুৱা 6টা বজাতে। সেইকাৰণে মই ভাবিলোঁ আপোনালোককো একবাৰ দেখাই দিওঁ। আগতে আমি ট্ৰেক্টৰেৰে মাৰিছিলোঁ, সৰু ট্ৰেক্টৰেৰে। এতিয়া মেচিনেৰে মাৰিম। আৰু ইফালে লগতে বাবু আগেই হেৰিত উঠি লৈছে, ট্ৰেক্টৰত উঠি লৈছে। এইফালে আব্বাই ত্ৰিপল পাৰি আছে যাতে ধানবোৰ মাটিত নপৰে। গাড়ীখন এনেকুৱা তেৰাকৈ থৈছে, সেইকাৰণে গোটেই খেৰবোৰ মোৰ ঘৰৰ ওপৰত যাই পৰিছে। মোৰ ঘৰৰ অৱস্থা কি হ'ব মই ভাবিহে আছোঁ আৰু কি হ'ব অৱস্থা। ধূলা দি জানো ভিতৰখন পুতি যাব আৰু। বাহিৰত খাৰা মই তাকেই কৈ আছোঁ। আৰু এইফালে ধানবোৰ বস্তাই বস্তাই ভৰাইছে যাতে কষ্টবোৰ কম হয়। আৰু ইফালে ৰিয়ানে ট্ৰেক্টৰৰ পৰা আমাৰ নাম লোৱা নাই, বহিয়ে আছে। আমাৰ আৰ্টৰ ক্লাছে আছে, যাব লাগে। সি তাৰপৰা নামাই নাই, খাব লাগে। তাত আব্বাই পেলাই দাঙি পৰি আছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে ফ'ল' কৰি দিব। আজিলৈ বাই বাই, আসসালামু আলাইকুম।